হাই ফ্ৰেণ্ডছ, ৱেলকাম মাই চেনেল। ফ্ৰেণ্ডছ, মই আজি বাবা থান যাবলৈ ওলাইছোঁ আৰু মোৰ লগত যাব এয়া মোৰ খুলখালী আৰু মোৰ খুলখালী জোঁৱাই বুলিয়ে ক'ব লাগিব আৰু কি বুলি ইমান নাজানো আৰু মই কৈছোঁ আৰু মোৰ মানুহজনী চব বিশেষ দেৰি নকৰোঁ। যাবলৈ ওলালে আপোনালোকে চাই থকা ভিডিঅ'টো কণ্টিনিউ। আৰু বাবা থানলৈ মই প্ৰথম যাম আৰু তাত কেনেকুৱা ধৰণৰ হয় বাবা থান তাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম, লগতে মই উপভোগ কৰিম। তো চাই থকা ভিডিঅ'টো কণ্টিনিউ। এনেদৰে স্কুটিত কিবা কিবি ধৰণৰ বস্তু ভৰাই আৰু বেগ চেগবোৰ ভৰাই মানে আমি এয়া লাহে ধীৰে আৰু যাবলৈ সাজু হৈ গ'লোঁ। এয়া আহি আকৌ পাই গ'লোহি আমি সেই নতুন যি বাবা থানৰ ওচৰ পালোঁহি। আৰু এয়া দেখিছে ওপৰলৈ এটা বান্দৰ উঠি গৈছে। বান্দৰটোক তলৰ পৰা মানে কুকুৰ এটাই খুব খেদিছে। মানে বান্দৰটোৱে মানে যি টি বস্তুবোৰ দোকান আছে তলত, দোকানৰ পৰা থপিয়াই মেলি লৈ যায়। এনে কুকুৰ দুটাকৈ আছে, এনে কুকুৰে ভুকিছে। মানুহগৰাকীয়ে চাকি তাকি লৈছে আৰু তাৰপিছতে এইফালে আমাৰ শালপতি আৰু মানে খুলখালীয়ে কাপোৰ কানিবোৰ ভৰাই লৈছে। যিহেতু গৰম উঠিছে, জেকেট পিন্ধি আহিছিলোঁ, গতিকে মই গোটেই চৌহদটো দেখুৱাই দিছোঁ এবাৰ। মানে বাবা থানৰ যি এটা সুন্দৰ চৌহদ পৰিৱেশ, সেই পৰিৱেশটো মই আপোনালোকক দেখাই দিছোঁ। এনেধৰণে এয়া সোমাই আহি আছোঁ আমি যি বাবা থান আছে। ইয়াত দেখিছে আঁতৰৰ পৰা বাবা থান সেয়াই, আৰু চাৰিওফালে দোকানবিলাক বহিছে। ইয়াত চাকি ধূপ ধূনা আদি সকলো কিনিব পাৰিব। আৰু লগতে যিহেতু শিৱৰাত্ৰি আহি আছে, শিৱৰাত্ৰিৰ বাবে মেলা বহিব, মেলাৰ যোজা চলি আছে। এয়া আমাৰ জয় শ্ৰীৰামৰ ধ্বনি দিয়া আমাৰ হনুমান বাবা ওচৰলৈ গ'লোঁ। এয়া ডিঙিত কিবা এটা হৈ আছে, কিবা বইল টাইপ, হয়তো ইয়াৰ গ্ল'লবালাৰ চ'লবালাৰ হ'বও পাৰে। বেছি হ'লে বেয়াও লাগে নহয়, কোনোবাই কিবা দিব নেকি, মুখখন মেলি মেলি চাই আছে আৰু ইমান ধুনীয়া দেখিবলৈ, গোটেই মানুহৰ দৰে একদম। এয়া আহি পেলাই এয়া মানুহগৰাকীয়ে চাকি জ্বলাবলৈ যোজা চলাইছে, লগতে আমাৰ শালপতিও যোজা চলাইছে। এইফালে বান্দৰসকল ৰৈ আছে, কাৰোবাৰ পৰা বেগ চেগ থৈ পাব পাৰিম নেকি, কিবা ফল মূল অনা। আৰু কোনোবাই যি টি দিলেও তেনেকৈ আৰু খাই যে মানে আৰু সেয়া কিবা এটা দিলে কোনোবাই থপিয়াই পেলি ল'লেগৈ, ইটোৱে সিটোৱে মানে কাজিয়াও লাগে কেতিয়াবা। চ' ফ্ৰেণ্ডছ, এনেধৰণে এতিয়া চাকি জ্বলাবলৈ আৰম্ভ কৰিছে। বহুত বান্দৰ, আৰু বান্দৰবোৰ মহা উৎপতীয়া, মানুহৰ পৰা বস্তু কাঢ়িবলৈ ধান্দা কৰি থাকে। এয়া আমাৰ শালপতীয়া হেৰি কৰি আছে, তেল ঢালিছে আৰু ভাল লাগিছে। মই বহুত শুনি থাকোঁ বাবা থানৰ বিষয়ে, কিন্তু আজিলৈকে অহা নাই, প্ৰথম আহিছোঁ। এওঁ জহতে আহিবলৈ পাইছোঁ আৰু বাবা থানলৈ আজি। আৰু এয়া মানে নতুন বাবা থান হয় নাই? নতুন বাবা থান দুখন আছে বোলে বাবা থান, মানে দুইখনে একেখনে হেৰি নহয় জানো, খালি ভাগ দুটা আছে মানে ইয়াত মানে মন্দিৰ ভাগ ইয়ালৈ লৈ আহিলে, আৰু নতুন ভাগ পুৰণা ভাগ মানে অলপ আঁতৰত আছে। আমি পুৰণা ভাগলৈ ফুৰিবলৈ যাম, দেখুৱাম পাব। আৰু তাৰ পুৰণা ভাগৰ কিছু দৃশ্য খুব ধুনীয়া, মানে চাবলৈ পাব। তো আপোনালোকেও আহিব পাৰিব বাবা থান। নুমলীগড় নহয় জানো এডোখৰ নুমলীগড় নহয় জানো? নুমলীগড়তে আছে। আমাৰ চাকি জ্বলাই হৈ গ'ল, আৰু আমি এতিয়া মন্দিৰ ভাগ অকণমান ফুৰিবলৈ বুলি ওলাইছোঁ। আৰু লগতে এয়া দেখিবলৈ পাইছে আপোনালোকে, অহৰহ ভক্ত আহি থাকে, বিভিন্ন ঠাইৰ পৰা ভক্ত আহে। আৰু ইয়াত মূল মন্দিৰ ভাগ আছে, য'ত মানুহে শৰাই দিয়ে আৰু সেৱা প্ৰাৰ্থনা কৰে। আৰু আমাৰ সকলো সেৱা অৰ্চনা হৈ গ'ল। এতিয়া আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা, আৰু ইয়াৰ পিছতে আমি যাম কাষতে থকা এভাগ গণেশ মন্দিৰলৈ। সেই আঁতৰৰ পৰা দেখিছে আপোনালোকে গণেশ মন্দিৰ, আৰু এইফালে যি দেখিছে আপোনালোকে ৰভাৰ নিচিনাকৈ যিবিলাক বাঁহ দিয়া হৈছে, মানে ইয়াত সেই যি শিৱৰাত্ৰি আহি আছে, সেই শিৱৰাত্ৰিৰ মেলা বহিব আৰু দোকান পোহাৰবিলাক বহিব। সেইকাৰণে সেই দোকান আৰু মেলাৰ বাবে জেগাবিলাক ঠিক ঠাক কৰি থকা হৈছে। আৰু সেই আঁতৰৰ পৰা যি ভাগ মন্দিৰ আপোনালোকে দেখিছে, সেইভাগেই হৈছে গণেশ মন্দিৰ। আহকচোন আমি ভিতৰলৈ এপাক যাওঁ। খুব সুন্দৰকৈ সজাই তোলা হৈছে এই গণেশ মন্দিৰ ভাগো, আৰু এই মন্দিৰ ভাগলৈও যথেষ্ট ভক্ত অহা যোৱা কৰি থাকে। আৰু মানে বাবা থানত যিসকল ভক্ত যায়, তাৰ পৰা আহি আকৌ এই মন্দিৰ ভাগতো এভাগ সেৱা কৰি যায় তেওঁলোকে। আৰু যিহেতু কাষতে দুভাগ মন্দিৰ থাকিলে দুই ভাগলৈ যাবলৈ মন যায় নহয় জানো। এয়া গণেশ মন্দিৰ, ইয়াতো আমি সেৱা কৰিলোঁ। এই বাবা থান
স্থাপিত হোৱাৰ পৰা পৰিচালিত কৰি থকা যিসকল পূৰ্বপুৰুষ পণ্ডিতসকল আছিল সেই পণ্ডিতসকলৰ নাম এই ফ্লগখনত লিখা আছে, আপোনালোকে দেখিছে। আৰু এই যিসকল পণ্ডিতৰ নাম লিখা আছে তেওঁলোকে এই মন্দিৰভাগ স্থাপন কৰি থৈ গৈছে। আৰু লগতে মন্দিৰভাগ খুব সুন্দৰকৈ সজাই তুলিছে। আৰু কোনোবা ভক্তই যদি ধৰক কিবা দান দিব বিচাৰে নামঘৰৰ বাবে, হাতত কেছ পইচা নাথাকিলেও অনলাইন যোগে দিব পাৰিব। চ' ফ্ৰেণ্ডছ, আমি এতিয়া আহি পাইছোঁহি দেওপাহাৰ, য'ত পুৰণি বাবা থান আছে বুলি কয়। আৰু এতিয়া ভিতৰলৈ যাওঁ। আৰু ভিতৰত পুৰণি যি শিৱ মানে বাবা থান, ধৰক দেওপাহাৰ বিষয়ে কিছু কথা জানিম, আৰু লগত দেওপাহাৰ আমি চাম, আৰু লগত আপোনালোকক দেখুৱাম। চাই থাকক ভিডিঅ'টো কণ্টিনিউ। ফ্ৰেণ্ডছ, এয়া দেওপাহাৰৰ ওপৰলৈ আমি উঠি গৈ আছোঁ। আগতে কোৱা শুনো দেওপাহাৰলৈ যাবলৈ বা বাবা থানলৈ উঠিবলৈ বহুত দীঘলীয়া চিৰি বগাব লাগে। আৰু আজি সাক্ষাতে দেখিলোঁহি এটা দীঘল চিৰি ওপৰলৈ গৈছে। আৰু এয়া মোৰ মানুহজনী বোলে ভাগৰি গৈছে, সেইকাৰণে কওঁ শকত নহ'বা, খাই বৈ শকত হৈছে। আৰু মোক এতিয়া দাঙিবলৈ গৈছে, মই খিনমিন দিব কেনেকৈ দাঙিম বাৰু। আৰু লগতে এজনী ফুলখালীজনী, তাইৰ হেনো ভাগৰ লাগিছে। এটা গোটেই পৰিয়ালটো শকতে বিয়া হৈছে ক্ষীণলৈ, গতিকে উপায় নাই, যাবই লাগিব। মই চৰকাৰক নিবেদন কৰিম যে অতি সোনকালে চৰকাৰে এই পুৰণি বাবা থানত এটা লিফ্টৰ ব্যৱস্থা কৰে, যাতে আমাৰ নিচিনা আমাৰ এই শকত মানুহবোৰ যাতে লিফ্টত উঠি ওপৰলৈ যাব পাৰে। মই মামাক অনুৰোধ জনাইছোঁ। ইয়াত দেখুৱাইছোঁ আপোনালোকক একদম তলৰ পৰা যথেষ্ট দীঘল এটা চিৰি। আগতে কয় বাবা থানত বহুত ওপৰলৈ যাব লাগে, শুনিছিলোঁ, কিন্তু আজি নিজেই আহি দেখিলোঁ যথেষ্ট এটা চিৰি ওখ। আৰু আছে ওপৰলৈ, ইয়াত যাম এতিয়া ওপৰলৈ। ইয়াৰ এনেদৰে মানুহগৰাকী ভাগৰি পৰিছে। আহা, ৰছী এটা লগাই দিম টানিবলৈ। এয়া এইফালে এইখন হাবিখন কি আছে, কি বুলি কয় এখন, কিবা দেওপাহাৰৰ হাবি। পাহাৰৰ ওপৰত, একচুৱেলি পাহাৰৰ ওপৰত অৱস্থিত হৈছে। পাহাৰৰ ওপৰত বনাইছে গোটেই হেৰিটো, পাহাৰৰ ওপৰত বনোৱা হৈছে। আৰু এটা বহুত পুৰণি পাহাৰ, বহুত বছৰ পুৰণি পাহাৰ। এটা আচৰিত দৃশ্য দেখুৱাই দিছে মোক, শালপতিয়ে দেখুৱাইছোঁ। ইয়াত প্ৰতি বছৰে এজোপা গছত মৌ হয়, এটা আচৰিত দেখুৱাই আছোঁ আপোনালোকক। ইয়াত চাওক আঁতৰৰ পৰা, মই জুম কৰি দিছোঁ, ইমান ডাঙৰ মৌ, আচৰিত লাগিছে দেখিবলৈ। আৰু আমি লাহে লাহে ওপৰলৈ আগবাঢ়ি গৈ থাকিলোঁ। আৰু আহি একদম ওপৰৰ যিডোখৰ ঠাই, সেই ঠাইডোখৰ পাইছোঁহি। আৰু আমি আপোনালোকক দেখুৱাম। আৰু আমি জনামতে এই পুৰণি যি বাবা থান, ইয়াত এটা শিৱৰ আচৰিত লিংগ আছিল, শিৱলিংগ। আৰু যিটো শিৱলিংগ লগতে ইয়াত থকা বিভিন্ন সম্পত্তি, মানে এই যি বাবা থানৰ সম্পত্তিবিলাক কোনোবাই পূৰ্বপুৰুষতেই মানে খানি লৈ গৈছিল। আৰু এতিয়া বৰ্তমান ইয়াত কোনো ধৰণৰ মানে শিৱলিংগ তেনেধৰণে নাই স্থাপিত। আৰু ইয়াত থাকি যোৱা মানে এভাগ চন্দ্ৰতাপ, যি পকাৰ চন্দ্ৰতাপ, সেই চন্দ্ৰতাপ আছে, সেয়া ভাগ উঠাব নোৱাৰিলে আমি আপোনালোকক সেয়া দেখুৱাম। ফ্ৰেণ্ডছ, এয়া আমি তলৰ পৰা আহি এতিয়া বৰ্তমান ওপৰত পাইছোঁহি। আৰু অকণমান ওপৰলৈ যাবলৈ আছে, অকণমান ওপৰলৈ গ'লেই দেখিছে। আৰু অকণমান ওপৰলৈ গ'লে আমি বাবা থানৰ যি মূল দুৱাৰ, সেই দুৱাৰ পামগৈ। আৰু এয়া আমাৰ শকত মানুহ ভাগৰি এয়া তলৰ পৰা ওপৰলৈ আহি বহি লৈছেহি ফুপনিয়াই। আৰু সেইকাৰণে মানুহ শকত যে হ'ব নালাগে ইমান, সেইটো এটা প্ৰমাণ এয়া আপোনালোকক দেখুৱাই দিছোঁ। আৰু চাওক, মই যদিও ক্ষীণ, মোৰ কোনো ভাগৰ, মোৰ একো প্ৰব্লেমেই হোৱা নাই, মানে একদম ন' ফিল, খুব সুন্দৰ হৈছে। মানে মই পানী খুৱাই দিছে শালপতিয়ে, মোৰ পানী খাবলৈ মন নাছিল, চবেই খাই দিলোঁ অকণমান। আৰু এয়া আপোনালোকে দেখুৱাইছোঁ, ইয়াত বাহিৰৰ পৰাও বহুত মানুহ আহে। বিভিন্ন ঠাইৰ পৰা, মানে হয়তো উৰিষ্যাৰ পৰা আহিছে, কাৰণ তেওঁলোকৰ কথা বতৰাবোৰ মই যি তেলেগু ভাষা আছিলে, মানে উৰিষ্যাৰ ভাষাত শুনিছোঁ মই, সেইটো হয়তো তেনেকুৱাৰ পৰা আহিছে, তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আহিছে। গতিকে খুব এটা সুন্দৰ পৰিৱেশ, ভাল লাগিছে। বহুত দিনৰ পিছত আজি ফুৰিবলৈ ওলাই আহিছোঁ। আৰু এনেধৰণে পাহাৰৰ ওপৰত এতিয়া উঠিছোঁ। আমি এখন পাহাৰৰ ওপৰতে আছোঁ, আমাৰ দেওপাহাৰ। আৰু ইয়াক পুৰণি বাবা থান হিচাপেও কয় মানুহে। আৰু ইয়াত শ্বুটিং চলি আছে আজি গান এটাৰ,
এটা ল'ৰাৰ গান শ্বুটিং চলি আছে আমাৰ যোৰহাটৰ পুলিবৰ। আৰু হয়তো আপোনালোকে এই যি দেওপাহাৰত থকা পুৰণি বাবা থানৰ কিছু দৃশ্য তেওঁলোকৰ গানৰ ভিডিঅ'টো চাবলৈ পাব। আৰু মোৰ আজি ব্লগটোতো আপোনালোকে দেখিবলৈ পাইছে। তো চাই থকা ভিডিঅ'টো কণ্টিনিউ, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এতিয়াৰ পৰাই আৰু মই ৰৈ নাথাকোঁ থমকি আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিম আৰু নতুন নতুন জেগা দেখুৱাম আপোনালোকক। বিভিন্ন ধৰণৰ কিছু ডকুমেণ্টাৰী ভিডিঅ' মই বনাম, আপোনালোকে চাবলৈ পাব। তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰক, আৰু যিমান পাৰে চেনেলটো মোক শ্বেয়াৰ কৰক আৰু আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ বাবে খুব সুন্দৰ সুন্দৰ ভিডিঅ' মই বনাই যাব পাৰোঁ। তো চাই থকা ভিডিঅ'টো এতিয়া গৈ আছোঁ বাবা থানৰ মূল যি দুৱাৰ আছে পুৰণি, সেই দুৱাৰলৈ গৈ আছোঁ। ফ্ৰেণ্ডছ, এয়া মূল দুৱাৰ ওচৰ পাইছোঁহি। আৰু এইবিলাক যে দেখিছে আপোনালোকে পাথৰবিলাক, আৰু তাত কিছুমান পাথৰৰ ওপৰত অংকন কৰি ৰাখিছে দৃশ্য। এইবিলাকত মানে লিখাও আছে মূৰ্তিৰ ওপৰত কোনো নবহিব, মানুহ আহিলে তাত বহিবলৈ নিদিয়ে। এইবিলাক যে আপোনালোকে দেখিছে, মই জনামতে এইবিলাক এক্সট্ৰাকৈ কোনো পাথৰৰ ওপৰত ছবি আঁকি থোৱা নাই। এইখন মানে গোটেই পাথৰবোৰ মানে জইন হৈ এখন দেৱাল আছিল, যিখন দেৱাল মানে কোনোবাই কয় বহুত আগতে মানে এটা ডাঙৰ ভূমিকম্প আহিছিল, ভূমিকম্পটোৰ ফলত এই দেৱালখন ভাগি গৈছিল। আৰু কোনোৱে কয় ভীম আৰু জৰাসন্ধৰ বোলে তাত যুদ্ধ হৈছিল, যুদ্ধৰ ফলত সেই দেৱালবোৰ ভাঙি এনেদৰে টুকুৰা টুকুৰি হৈ গৈছিল। সঁচাকৈ ভবা নাছিলোঁ যে এনেকুৱা এটা খুব সুন্দৰ দৃশ্য দেখিবলৈ পাম এই বাবা থানত। আৰু যথেষ্ট ভাল লাগিছে জেগাডোখৰ, আমনি নালাগে মানে আহিলে। এয়া দেখিছে মূৰ্তিবিলাকৰ ওপৰত এনেধৰণে দেৱ দেৱীসকলৰ মানে ধৰক চিত্ৰ তাত অংকন কৰি থোৱা আছিলে, মানে বনাই থোৱা আছিলে। আৰু বহুত পুৰণি হয় এইবিলাক। এয়া দেখিছোঁ আমি, এয়া হয়তো সিংহৰ আছিলে, হয়তো এইডোখৰ অলপ ভাগি গৈছে, মুখ থকাখন ভাগি গৈছে। আৰু এয়া তেওঁৰ গাটো আমি দেখিছোঁ। এনেধৰণে ইয়াত বিভিন্ন পৌৰাণিক মূৰ্তি কিছুমান ইয়াত উপস্থাপন কৰোৱা হৈছে। চাওক আপোনালোকে এনেধৰণে ঐতিহ্যময় কিছুমান চিহ্ন এই পাথৰত দাঙি ধৰিছিল উপৰি পুৰুষসকলে। এয়া দুভাগ ষষ্ঠীৰ চিহ্ন দাঙি ধৰা হৈছে এনেধৰণে। যিহেতু আমি ভাবিছিলোঁ ইয়াত কোনোবা ধৰণৰ ব্যক্তি থাকিব, যি ব্যক্তিৰ পৰা আমি এই পুৰণি বাবা থান যি আমাৰ দেওপাহাৰ আছে, দেওপাহাৰৰ যি বাবা থানৰ বিষয়ে আমাক জনাব, কিন্তু ইয়াত কোনো ধৰণৰ ব্যক্তি নাই। এজন মাত্ৰ চিকিউৰিটি গাৰ্ড দেখিছিলোঁ। এয়া এক নৰসিংহৰ ৰূপ আমি দেখিবলৈ পাইছোঁ। দেখিছে আপোনালোকে আঁতৰৰ পৰা প্ৰভু নৰসিংহৰ ৰূপ আমি দেখিবলৈ পাইছোঁ মূৰ্তিত। পুৰণি যি পাথৰ, এই পাথৰবিলাকত এনেধৰণে ভগৱানৰ কিছু চৰিত্ৰ, ৰজা ৰাণীবিলাকৰ কিছু চৰিত্ৰ ইয়াত এনেধৰণে দাঙি ধৰা হৈছে। আজি মোৰ ব্লগটো যথেষ্ট দীঘলীয়া হ'ব, বহুত দিনৰ মূৰত বনাইছোঁ, কিন্তু বহুত দীঘলীয়া হ'ব। মূল ঠাইকণে হৈছে এইডোখৰ। ইয়াতে সেই পৌৰাণিক যি শিৱলিংগ আছিল, সেই লিংগ ইয়াৰ পৰা উঠাই লৈ যোৱা হ'ল। কিন্তু কেতিয়া উঠাই লৈ যোৱা হ'ল হয়তো বহুতে গম নাপায়, বৰ্তমানৰ যিখিনি ব্যক্তি তেওঁলোকে গম নাপায়। আপোনালোকক দেখুৱাইছোঁ এই পুৰণি যি বাবা থান, আৰু ইয়াতে শিৱলিংগ ভাগ আছিলে বুলি আমি গম পাইছোঁ। আৰু ইয়াৰ পৰা কিছুমান শিৱলিংগৰ লগতে আৰু কিছুমান পৌৰাণিক বস্তু ইয়াৰ পৰা উঠাই নিয়া হৈছিলে। কিন্তু জনামতে আমি শুনিবলৈহে পাইছোঁ, যিহেতু ইয়াত এভাগ সৰু লিংগ ইয়াত বনাই থৈছে এনেকৈ, আৰু এইভাগ হ'ল চন্দ্ৰতাপ। আমি কাপোৰৰ চন্দ্ৰতাপ দেখিছোঁ, কিন্তু শিলৰ চন্দ্ৰতাপ প্ৰথম দেখিছোঁ। আপোনাক দেখুৱাইছোঁ এভাগ চন্দ্ৰতাপ হয়। শুনামতে এই চন্দ্ৰতাপ ভাগ উঠাব নোৱাৰিলে, কোনো জেচিবিয়ে উঠাব নোৱাৰিলে বুলি কয়হে, কিন্তু আমি নাজানো ইমান বিশেষ, কিন্তু শুনিছোঁ। আৰু আচৰিত কথা, এভাগ চন্দ্ৰতাপ, আৰু এই চন্দ্ৰতাপৰ তলত এক মানে চক্ৰ টাইপৰ কিবা আছে, কি আছে আমি নাজানো, চক্ৰ টাইপৰ কিবা আছে।
কোনোবাই কোৱা মতে দুৰ্গা মূৰ্তি আছে বুলি কৈছে, কিন্তু আমি দেখা নাই ভালকৈ আঁতৰৰ পৰা, হয়তো থাকিবও পাৰে। আৰু মই জনামতে এই থানভাগত বৰ্তমানো এক মহিমা আছে, যাৰ বাবে এই থানখনৰ কিছু দৃশ্য এতিয়াও মানে সবল হৈ ৰৈ আছে। গতিকে যি কি নহওক থান এভাগ হয়, গতিকে আমি এইটো নহয় যে কোনো কিছুমানে প্ৰাগ বনাবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰাগ বনাব নালাগে। চৰকাৰকো জনাইছোঁ প্ৰাগ নহয় এভাগ থান, আৰু এই থানভাগ পাৰিলে চৰকাৰে অলপ চকু দি এই থানভাগ অলপ ভালকৈ সজাই তুলিবৰ বাবে মই অনুৰোধ জনাইছোঁ। চন্দ্ৰতাপখনৰ তলত এনেধৰণে কিবা চিত্ৰ বনাই থোৱা হৈছে, কি চিত্ৰ সঠিককৈ ধৰিব নোৱাৰিলোঁ বাৰু, আৰু ভিতৰলৈ বিশেষকৈ সোমাই যাব নোৱাৰিলোঁ, সেইকাৰণে আপোনাক এনেধৰণে দেখুৱালোঁ কি চিত্ৰ আছে। এক আচৰিত চিত্ৰ মানে দেখিবলৈ পোৱা গ'ল। ফ্ৰেণ্ডছ, এনেধৰণে আমি আজি বাবা থানৰ যি দৃশ্য আছিল উপভোগ কৰিলোঁ, লগতে আপোনালোকক দেখুৱালোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব, কমেণ্ট কৰিব, আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো ধন্যবাদ।